Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিম R2 লোকাছৰ বিষয়ে। আজি ক্লাসটো অলপ ট্ৰিকি হ'ব কিন্তু তোমালোকে সেই কাৰণে মন দি ধ্যান দি বুজিবলৈ চেষ্টা কৰা। কথা হ'ল R2 লোকাছটো কি? কোনে ডিসকভাৰ কৰিছিলে? প্ৰথমতে আমি জানি লওঁ যে সেমাৰ বেঞ্জাৰ নামৰ এজন সাইন্টিষ্ট আছিল। সেমাৰ বেঞ্জাৰ তেওঁ 1954 এই R2 লোকাছটো ডিসকভাৰ কৰিছিলে। কিহত ডিসকভাৰ কৰিছিলে? T4 ফেজেছত। T4 ফেজেছটো কি বস্তু? এইবিলাক দেখিবলৈ কেনেকুৱা হয় জাননে? এনেকুৱা মকৰাটো নিচিনা দেখিবলৈ। আৰু এই বস্তুবিলাক কি? এইবিলাক হ'ল বেক্টেৰিওফেজ। মানে কি? এইবিলাকে একচুয়ালি বেক্টেৰিয়াটো খাব পাৰে। They can kill bacteria বা they can eat bacteria. Bacteriophage বিলাক কি? যোনবিলাকে নেকি ব্যাকটেৰিয়া খায়। ব্যাকটেৰিওফেজ বুলি ক'ব পাৰা, ব্যাকটেৰিওফাজ বুলি ক'ব পাৰা, তোমালোকৰ কথা। প্ৰনাউন্সিয়েচনটো তোমালোকে নিজৰ মতে মিলাই ল'বা। মই এনেকৈ শিকি আহিলোঁ, এনেকৈ কওঁ মই। তো কথা হ'ল এই ব্যাকটেৰিওফাজৰ ভিতৰত কি থাকে? এডাল DNA থাকে। এডাল হ'ল DNA আৰু এই DNA ডাল যদি উলিয়াই আনা, এই DNA ডালৰ এটা লোকেশন, ধৰি লোৱা এইটো এটা লোকেশন, এইটো এটা পইণ্ট যোনটো নেকি R2 লোকাছ। এই R2 লোকাছটো সেমাৰ বেঞ্জাৰে ষ্টাডি কৰিছিলে আৰু ষ্টাডি কৰি পেলাই তেওঁ একচুৱেলি জিনৰ নেচাৰটো কেনেকুৱা, এটা জিনেনো কেনেকেনো তোমাৰ ফিনোটাইপ এটা এফেক্ট কৰে, সেইটো তেওঁ এই আইডিয়াটো দিছিলে সেমাৰ বেঞ্জাৰে, যে নেচাৰ অফ জিনে এটা জিনৰ নেচাৰটো কি, এই জিনত যদি মিউটেশন হয় তেতিয়া এটা অৰ্গেনিজমত কেনেকুৱাকৈ এফেক্ট পৰে, এটা জিনত যদি ৰিকম্বিনেশ্যন হয় তেতিয়া এটা অৰ্গেনিজমৰ কেনেকুৱা কেনেকুৱা কেৰেক্টাৰ্ছ দেখুৱায়। তো তেওঁ ষ্টাডি কৰিছিলে কি? নেচাৰ অফ জিন ষ্টাডি কৰিছিলে। ক'ত ষ্টাডি কৰিছিলে? R2 লোকাছত। এই নেচাৰ অফ জিনৰ ষ্টাডিৰ কাৰণে আমি এতিয়া গম পাওঁ যে একচুৱেলি জিনৰ কাৰণে বেলেগ বেলেগ জিন থকাৰ কাৰণে বেলেগ বেলেগ মানুহৰ গাত বেলেগ বেলেগ ধৰণৰ প্ৰটিনছ বনি আছে আৰু বেলেগ বেলেগ প্ৰটিনছ বনোৱাৰ কাৰণে সিহঁতৰ বেলেগ বেলেগ কেৰেক্টাৰ্ছ দেখা দিছে। বুজি পাইছেনে? একচুৱেলি সেই আইডিয়াটো, সেই কনচেপ্টটো কোনে দিছিলে প্ৰথমবাৰৰ কাৰণে? সেমাৰ বেঞ্জাৰে দিছিলে। গম পাইছেনে? নেচাৰ অফ জিনটো তেওঁ ষ্টাডি কৰিছিলে। ক'ত ষ্টাডি কৰিছিলে? R2 লোকাছত। হ'ল। এতিয়া নেচাৰ অফ জিনতে আমি পঢ়িম যে এই এতিয়া যে আমি লাষ্ট ক্লাছত পঢ়ি আছিলোঁ ৰেকন, মিউটন আৰু চিষ্ট্ৰন কেনেকৈ তাত ৰিলেট হৈ আছে সেইটো বস্তু আমি এই ক্লাছতে বুজিবলৈ চেষ্টা কৰিম, কেনেকৈ সোমাই আছে বস্তুটো। এতিয়া চবতকৈ প্ৰথমতে কথা হ'ল লোকাছ মানে কি? R2 লোকাছ বুলি যে কৈছে, হোৱাট ডু ইউ মিন বাই লোকাছ সেইটো বুজিব লাগিব। লোকাছ মানে হ'ল চিম্পলি লোকেশ্যন। লোকেশ্যন মানেতো বুজি পোৱা? যদি কয় তোমালোকৰ ঘৰ ক'ত, তোমাৰ ঘৰ ক'ত, কোনোবাই ক'ব মোৰ ঘৰ নগাঁৱত। এতিয়া নগাঁৱটো ক'ত আছে? সেই লোকেশ্যনটো জিনৰ ভিতৰত মানে ক্ৰম'জমৰ ভিতৰত জিনবিলাকৰ বেলেগ বেলেগ লোকেশ্যন থাকে। ধৰি লোৱা এডাল ক্ৰম'জম লম্বা, এই ক্ৰম'জমবিলাকত বেলেগ বেলেগ জিনৰ লোকেশ্যন বেলেগ বেলেগ জেগাত আছে, হয়নে? ধৰি লোৱা এইটো এটা হেয়াৰ কালাৰৰ জিন, এই হেয়াৰ কালাৰৰ জিনৰ লোকাছটো ক'ত আছে? এইখিনি জেগাত আছে। তো এইটো হ'ল লোকাছ 1। ধৰি লোৱা স্কিন কালাৰৰ তোমাৰ যোনটো জিন আছে সেই জিনটোৰ লোকাছটো কোনটো? এইটো লোকাছ 2। বুজিলানে? তো তেনেকৈ বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ জিনৰ বেলেগ বেলেগ লোকাছ থাকে। ক'ত? ক্ৰম'জমৰ বেলেগ বেলেগ অংশত। তো এই ক্ৰম'জম বা এই বেক্টেৰিওফেজৰ DNA ডালৰ R2 লোকাছটো তেওঁ ষ্টাডি কৰিছিলে। তেওঁ পালে যে R2 লোকাছত যোনটো পজিশ্যন আছে, R2 লোকেশ্যনটো আছে, সেই লোকাছত একচুৱেলি দুটা জিন পোৱা যায়। এই R2 লোকাছত দুটা জিন আছে, R2A জিন আৰু R2B জিন।
কিবা বুজিলানে এই R2A জিন আৰু R2B জিনৰ এতিয়া তেওঁ নেচাৰটো ষ্টাডি কৰিব যে R2A যদি ভালে থাকে তেতিয়া ব্যাকটেৰিওফেজ এটা কেনেকুৱা ধৰণে বিহেভ কৰে বা R2A বা R2B যদি মিউটেশন হৈ গল তেতিয়া ব্যাকটেৰিওফেজটোৱে কেনেকে বিহেভ কৰে তাৰ ক্যাৰেক্টাৰ্স বিলাক কেনেকে ডিফাৰেন্ট হৈ যায় হেতু ষ্টাডি কৰি পেলাই তেওঁ মলিকুলাৰ কনসেপ্ট অফ জিনটো দিছিলে ধুনিয়াকে তো হেতু বস্তু আমি এতিয়া ডিটেইলছৰ ষ্টাডি কৰো আই হোপ তোমালোকে বস্তুবিলাক বুজি পাই আছা সাগে যদি বুজি পাইছা প্লিজ লাইক এটা কৰি দিয়া লগে ওকে সেমাৰ বেঞ্জাৰৰ এতিয়া ধুনিয়াকে আমি এক্সপেৰিমেন্টটো ডিসকাস কৰো সেমাৰ বেঞ্জাৰ এক্সপেৰিমেন্ট কেতিয়া কৰিছিলে 1954 ত কৰিছিলে কিহৰ ওপৰত কৰিছিলে T4 ব্যাকটেৰিওফেজৰ ওপৰত কৰিছিলে T4 ব্যাকটেৰিওফেজৰ কি চাইছিলে R2 লোকাসটো চাইছিলে R2 লোকাসত কোনকিটা জিন তেওঁ ডিসকাস কৰিছিলে R2A আৰু R2B গুটে তোমালোকৰ ফ্লোটো মই দেখুৱাই দিলো এতিয়া কথা হল তেওঁ এক্সপেৰিমেন্টটো তিনটা স্টেপছত কৰিছিলে he used 3 steps to complete his experiment আৰু এই এক্সপেৰিমেন্টৰ কাৰণে তেওঁ ব্যাকটেৰিয়া লৈছিলে ব্যাকটেৰিয়া দুটা বেলেগ দুটা ধৰণৰ ব্যাকটেৰিয়া লৈছিলে এটা ব্যাকটেৰিয়া হল ব্যাকটেৰিয়া বি যোন নেকি এটা ষ্ট্ৰেইনৰ নাম আৰু এটা ব্যাকটেৰিয়া হল ব্যাকটেৰিয়া K12 এটো এটা বেলেগ ষ্ট্ৰেইন তোমালোকে ইমান ডিটেইলছত জানিব নালাগে খালি জানি থোৱা যে বেলেগ দুটা ধৰণৰ দুটা টাইপৰ ব্যাকটেৰিয়া লৈছিলে ব্যাকটেৰিয়াটো কিয় লৈছিলে কাৰণ ব্যাকটেৰিওফেজ বিলাকে ব্যাকটেৰিয়া খাই ভাল পায় ঠিক আছে সো ধৰি লোৱা এটো এটা ব্যাকটেৰিওফেজ আৰু এই ব্যাকটেৰিওফেজটোৱে কি কৰে ব্যাকটেৰিয়া খাই খুব ভাল পায় হাঁহি আছে কাৰণ এই ব্যাকটেৰিয়া খাবলৈ পাব এতিয়া কথা হল এই ব্যাকটেৰিওফাজটোৰ ভিতৰত থকা জুনডাল ডিএনএ আছে এই ডিএনএ ডালৰ R2 লোকাসটো যদি ভালে কুশলে থাকে তাত একো মিউটেশন হোৱা নাই তেতিয়া এই ব্যাকটেৰিওফাজটোৱে এইটো ব্যাকটেৰিয়াও খাব পাৰে এইটো ব্যাকটেৰিয়াও খাব পাৰে কিবা বুজিলানে মানে যোনটো ওয়াইল্ড টাইপ যোনটো নেকি নরমাল টাইপৰ ব্যাকটেৰিয়া আছে নরমাল টাইপৰ ব্যাকটেৰিওফেজ আছে এটো এটা ব্যাকটেৰিওফেজ জিনটো নেকি নরমাল যোনটো নেকি R2 লোকাসত থকা দুইটা জিন R2A আৰু R2B জিন ধুনিয়া হৈ আছে তো এই ভালে থাকা ব্যাকটেৰিওফাজটো যাৰ গাত একো ধৰণৰ খেলিমেলি নাই জিনত একো খেলিমেলি নাই সেই ব্যাকটেৰিওফাজটোৱে দুইটা ব্যাকটেৰিয়াই খাব পাৰে বা দুইটা ব্যাকটেৰিয়াতে গ্ৰো হ'ব পাৰে কিন্তু ধৰি লোৱা এই R2 লোকাসটোত কেনেবাকে আহি গল মিউটেশন R2 লোকাসত থকা R2A জিন বা R2B জিনত কেনেবাকে মিউটেশন হল তেতিয়া মিউটেশন হলে কি হ'ব এই ব্যাকটেৰিওফাজ বিলাক K12 ত গ্ৰো কৰিব নোৱাৰে cannot grow in K12 cannot grow এহেতে K12 ব্যাকটেৰিয়াটো যোনটো ষ্ট্ৰেইন সেই ষ্ট্ৰেইনটো খাব নোৱাৰে মানে কি এহেতৰ কিবা এটা চেঞ্জ আহিল নে এই জিনত চেঞ্জ হোৱাৰ কাৰণে এহেতৰ এটা ক্যাৰেক্টাৰ বদলি গল নে যে এহেতে যোনটো নরমালি K12 টো খাব পাৰিছিলে এতিয়া K12 টো খাব নোৱাৰা হল তো এই বস্তুটো তেওঁ যেতিয়া ষ্টাডি কৰিলে সেমাৰ বেঞ্জাৰে তেওঁ নেচাৰ অফ জিনটো কথা ক'বলৈ পাৰিলে যে সা জিনত খেলিমেলি হলে কিন্তু ক্যাৰেক্টাৰছটো খেলিমেলি আহিব পাৰে তো এই বস্তুটো তেওঁ এক্সপেৰিমেন্ট হিচাপে বুজাবলৈ চেষ্টা কৰিলে বুজি পালা এই এক্সপেৰিমেন্টৰ সেটআপটো আইডিয়াটো কি বুজিটো পালাই এতিয়া এই তথ্যটো ইউজ কৰি তেওঁ বেলেগ আইডিয়া দিলে যে মিউটেশন জিনৰ এনেকুৱা কিছুমান অংশ যাক নেকি আমি মিউটন বুলি কওঁ তাত খেলিমেলি হলে ব্যাকটেৰিয়াটোৱে K12 টো খাব নোৱাৰে কিন্তু এনেকুৱা এটা সিচুৱেশন আহিব পাৰে যেতিয়া এই মিউটেশন হোৱা জিন বিলাকৰ মাজত ৰিকম্বিনেশন হ'ব
যদি এই মিউটেশন হোৱা জিনবিলাকৰ মাজত ৰিকম্বিনেশ্যন হৈ যায় ৰিকম্বিনেশ্যনৰ কাৰণে কি হয় জিনবিলাকৰ পজিশ্যনবিলাক সাল সলনি হৈ যায় সাল সলনি হ'লে আকৌ কি হ'ব আমাৰ যোনটো বেক্টেৰিঅফেজ সেই বেক্টেৰিঅফেজৰ জিনখিনি কি হ'ব কমপ্লিমেণ্ট কৰিব এটা জিনে আনটো কমপ্লিমেণ্ট কৰিব তেতিয়া কমপ্লিমেণ্ট কৰিলে যোনটো নেকি আমি কমপ্লিমেণ্ট টেষ্ট হিচাপে আমি এতিয়া পঢ়িম কমপ্লিমেণ্ট টেষ্ট বুলি কয় সেই কমপ্লিমেণ্টেশ্যনৰ কাৰণে আকৌ কি হয় বেক্টেৰিয়া কেন গ্ৰ' মানে কি হয় এইটো কি বুজাবলৈ চেষ্টা কৰিছে যে ৰিকম্বিনেশ্যনৰ কাৰণে ৰিকম্বিনেশ্যনটো কোনখিনিত হয় জিনৰ ৰেকন অংশটোত হয় হয়নে ৰিকম্বিনেশ্যনৰ কাৰণে আমাৰ কি হয় জিনবিলাক সাল সলনি হৈ যাব পাৰে আৰু সেই সাল সলনিৰ কাৰণে আকৌ কেতিয়াবা কেৰেক্টাৰ্ছবিলাক আকৌ আগৰ কেৰেক্টাৰ্ছলৈ ঘূৰি যাব পাৰে আৰু বেক্টেৰিয়াটোৱে নৰ্মেলি K12ত আকৌ গ্ৰ' কৰিব পাৰিব তে এই বস্তুটোৱে চেমাৰ বেঞ্জাৰে তিনিটা ষ্টেপছত দেখুৱাবলৈ চেষ্টা কৰিছে আৰু সেই তিনিটা ষ্টেপছে আমি এতিয়া বুজিবলৈ চেষ্টা কৰোঁ এইখিনি মই মুচি দিছোঁ যাতে আমি এৰিয়াখিনি পাই যাওঁ লিখিবলৈ ফাৰ্ষ্ট ষ্টেপ ফাৰ্ষ্ট ষ্টেপত কি কৰিলে এটা T4 বেক্টেৰিঅফাজ ল'লে T4 টাইপ 1 বুলি কৈছোঁ মই টাইপ 1 এই T4 টাইপ 1 যেনেকুৱা বেক্টেৰিঅফেজ নহওক আমি R2 লোকাছটোহে অকল ফ'কাছ কৰিম ঠিক আছে তো R2 লোকাছত কি থাকে দুটা জিন থাকে এইটো এটা জিন এইটো এটা জিন হ'ল এইটো R2A জিন এইটো R2B জিন ঠিক আছে আৰু এটা বেক্টেৰিঅফেজ ল'লে T4 টাইপ এইটো 2 দুটা বেক্টেৰিঅফেজ লৈছে আৰু দুইটাৰে জিনকেইটা চোৱা এইটো হ'ল R2A এইটো হ'ল R2B এতিয়া টাইপ 1 আৰু টাইপ 2ৰ মাজৰ ডিফাৰেঞ্চটো চোৱা যে টাইপ 1ৰ যোনটো R2A R2B জিন আছিলে R2Aৰ এটা অংশত এটা পজিশ্যনত মিউটেশ্যন হৈ আছে ইয়াত মিউটেশ্যন হৈ আছে মই ৰঙা য'ত আঁকিম মানে সেইখিনি জেগাত মিউটেশ্যন হৈছে টাইপ 2টোত কি হৈছে R2A জিনটোতে মিউটেশ্যন হৈছে বাট বেলেগ এটা অংশত ধৰি লোৱা এইখিনি অংশত মিউটেশ্যন হৈছে বুজি পালানে R2Bটো নৰ্মেল আছে R2B জিনটো নৰ্মেল আছে এতিয়া কি কৰিলে এই দুইটা বস্তু দুইটা বেক্টেৰিঅফেজ মিক্স কৰিলে একেলগে মিক্স কৰিলে মানে এটা বেক্টেৰিঅফেজত R2A জিনটো মিউটেট হৈছে বাট এটা বেলেগ পজিশ্যনত নেক্সট যোনটো টাইপ 2 বেক্টেৰিঅফেজ আছিলে সেইটো দুইটা জিনৰ ভিতৰত R2A মিউটেশ্যন হৈছে বাট বেলেগ পজিশ্যনত হ'লনে আৰু এই দুইটা মিক্স কৰি পেলাই বেক্টেৰিঅফেজ যোনটো K12 আছিলে K12ৰ ওপৰত গ্ৰ' হ'বলৈ দিলে এইটো বেক্টেৰিয়া এই বেক্টেৰিয়াটো কি K12 বেক্টেৰিয়া গ্ৰ' হ'বলৈ দিলে তেওঁ পালে যে ইয়াত একো গ্ৰ' হোৱা নাই ন' গ্ৰ' কিয় গ্ৰ' হোৱা নাই কাৰণ R2A টো মিউটেট হৈ আছে যেতিয়া আমি জানো নহয় যেতিয়া মিউটেশ্যন হয় তেতিয়া গ্ৰ' হ'ব পাৰেনে বেক্টেৰিয়াবিলাক গ্ৰ' হ'ব নোৱাৰে তো ইয়াত গ্ৰ' হোৱা নাই নৰ্মেল ঠিক আছে ছেকেণ্ড ষ্টেপ বহুত ক্ৰিটিকেল এইটো বুজিবলৈ চেষ্টা কৰিবা খুব ধ্যান দি চোৱা ছেকেণ্ড ষ্টেপত আকৌ বেলেগ দুটা বেক্টেৰিঅফেজৰ ষ্ট্ৰেইন লৈছে যোনটো নেকি T4 টাইপ 3 ধৰি লোৱা আৰু T4 টাইপ 4 এইটো বেলেগ দুটা ষ্ট্ৰেইন আৰু এই দুইটা ষ্ট্ৰেইনৰে R2 লোকাছটো সব ষ্ট্ৰেইনতে থাকিব হয়নে তো এইটো এটা R2A আৰু এইটো হ'ল R2B জিন সিমিলাৰলি ইয়াৰো R2A আৰু R2B জিনটো থাকিবই বাট এবাৰ চোৱা ডিফাৰেন্সটো কি হ'ল এবাৰ টাইপ 3টো কথা পাতি আছো আমি টাইপ 3টোৰ B জিনটোত খেলিমেলি হৈছে মিউটেশ্যন হৈছে B জিনটোত ধৰি লোৱা এইটো পজিশ্যনত খেলিমেলি হৈছে এইটো লোকাছত খেলিমেলি হৈছে জিনটো ঠিক আছে তাৰপিছত টাইপ 4ৰ মিউটেশ্যন হৈছে বাট R2Bৰ বেলেগ এটা পজিশ্যনত মানে R2Bতে এবাৰ দুইটাৰ ষ্ট্ৰেইনৰে খেলিমেলি হৈছে মিউটেশ্যন হৈছে বাট বেলেগ পজিশ্যনত ঠিক আছে
এইটো এটা কণ্ডিশ্যন বেলেগ এটা বনিলে আৰু এহেঁতকো মিক্স কৰিলে দুইটা মিক্স কৰি পেলাই আকৌ বেক্টেৰিয়াত গ্ৰ' কৰিলে K12 বেক্টেৰিয়াতে এইটো এটা K12 বেক্টেৰিয়া কিবা গ্ৰ' হ'বনে নো গ্ৰ' মানে বেক্টেৰিয়াটো জীয়াই থাকিব তো বেক্টেৰিয়াটোৱে হাঁহি আছে মোক একো মাৰিব নোৱাৰিলি হা 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 আগৰটোতো বেক্টেৰিয়াটো হাঁহি আছে তাক গ্ৰ' হ'ব নোৱাৰে খাব নোৱাৰে ভেৰি হেপী টাইপ 3 টো চোৱা এতিয়া মানে ষ্টেপ 3 টো চোৱা থাৰ্ড ষ্টেপ এতিয়া কি কৰিছে ঘটনাটো চোৱা এটা ষ্ট্ৰেইন লৈছে টাইপ 1 টো আৰু এটা লৈছে টাইপ 4 টো চোৱা এতিয়া T4 টাইপ 1 টো লৈছে আৰু T4 টাইপ 4 টো লৈছে এই দুইটা বস্তু এতিয়া দুইটা বেক্টেৰিওফেজ বেলেগ বেলেগ ষ্ট্ৰেইন লৈছে চোৱা এতিয়া এহেঁতৰ কণ্ডিশ্যনটো কি আছিলে যদি তোমালোকে ভালকৈ চোৱা ইয়াত টাইপ 1 কোনটো পজিশ্যনত আছিলে R2A এইটো R2A মই জিনকেইটা আগে লৈছোঁ R2A এইটো R2B অ'কে আৰু টাইপ 4 এইটো R2A এইটো R2B অ'কে এতিয়া R2A কি আছিলে জিনটো R2A জিনটো এইখিনি পজিশ্যনত আছিলে হয়নে য়েছ অফক'ৰ্ছ চোৱা টাইপ 4 কোনটো জিন আছিলে এইখিনি পজিশ্যনত বেয়া হৈছিলে বাকীকেইটা জিনটো ঠিকে আছে বাকীটা পজিশ্যন একো খেলিমেলি নাই অ'কে এতিয়া বস্তুটো বুজিবলৈ চেষ্টা কৰা চোৱা R2A এটা জিনত খেলিমেলি হৈছে কিন্তু বাকী ইটো জিন R2A মজা হৈ আছে নহয় একো প্ৰব্লেম নাই তেনেকৈ R2B টো এটা জিনত খেলিমেলি হৈছে বাট ইটো জিন চোৱাচোন একদম নৰ্মেল আছে এইটো জিন একদম নৰ্মেল এইটো জিন একদম নৰ্মেল তো কি হ'ব নৰ্মেল জিনকেইটাই যোনটো বেক্টেৰিওফেজ তাক নিজৰ পাৱাৰটো দি দিব মানে দুটা যেতিয়া আমি পাইছোঁনে যেতিয়া হোমোলগাছ কণ্ডিশ্যনত থাকে এটা জিনত এটা এডাল ক্ৰম'জমত কিবা এটা জিন বেয়া হ'লেও বাকী ক্ৰম'জমডালত ভালে থকা জিনটোৱে কমপ্লিমেণ্ট কৰি দিয়ে মানে বেয়া হোৱাখিনি নৰ্মেলাইজ কৰি দিয়ে হয়নে তেতিয়া এই দুইটা যেতিয়া মিক্স কৰিলে তেওঁ পালে যে একচুৱেলি কমপ্লিমেণ্টেশ্যনৰ কাৰণে কমপ্লিমেণ্টেশ্যন মানে কি এটাই আনটোক সহায় কৰি এটা জিনে আনটোক সহায় কৰি দিয়ে যে তোৰ এইটো বেয়া ঠিক আছে মোৰ ভালখিনি অংশখিনি তই ল'ব পাৰ ৰিকম্বিনেশ্যন হ'ব ইয়াত হয়নে তাৰপিছত ইটো জিন বেয়া ঠিক আছে তোৰ সেইখিনিহে বেয়া মোৰ ভালখিনি আগৰকেইটা চোৱা এটা জিনৰে দুইটা অংশতে বেয়া আছিলে R2A দুইটা জিনতে বেয়া আছে কিন্তু বেলেগ বেলেগ পজিশ্যনত R2B নেক্সটত ছেকেণ্ড ষ্টেপটো যদি চোৱা R2B টোৱে জিনে বেয়া হৈছে বাট বেলেগ বেলেগ পজিশ্যনত মানে দুইটাই বেয়া ইতিমধ্যে হয়নে কিন্তু থাৰ্ড ষ্টেপটো যোনটো তেওঁ মানে ছেটআপ বনালে তেওঁ বনায় যে এটা জিনত বেয়া হৈছে কিন্তু সেই জিনৰে আন এটা কপিত মজা হৈ আছে বস্তুখিনি এটা R2B বেয়া হৈছে কিন্তু তাৰে আকৌ আনটো কপিত বস্তুখিনি মজা হৈছে তো সেইকাৰণে তাৰ মাজত কমপ্লিমেণ্টেশ্যন হয় আৰু কমপ্লিমেণ্টেশ্যনৰ কাৰণে কি হয় ফাইনেলি এতিয়া বেক্টেৰিয়াটো হালত বেয়া হৈ যাব বেচাৰা তো কি হ'ব ইয়াত বেক্টেৰিওফেজবিলাক মজাকৈ গ্ৰ' হ'ব আৰু এহেঁতৰ খাই নষ্ট কৰিব তো কানুন ওলাই যাব এহেঁতৰ কি কৰিব আৰু মৰিয়ে যাব ন তো ইয়াত মজাকৈ গ্ৰ' হ'ব পাৰে ভিগৰাছ গ্ৰ' হ'ব পাৰে ধুনীয়াকৈ আৰু গ্ৰ' হ'লে কি হ'ব বেক্টেৰিওফাজবিলাক ভালকৈ গ্ৰ' হ'ব আৰু বেক্টেৰিয়াটো মাৰি পেলাব তো এই T4 লকাছটো ষ্টাডি কৰাৰ উদ্দেশ্যটো কি ছেমাৰ বেঞ্জাৰে ক'লে যে আমি R2 লকাছটো যদি ভালকৈ ষ্টাডি কৰোঁ আমি এটা জিনৰ নেচাৰটো গম পাব পাৰোঁ যে জিন এটা যদি বেয়া হয় চোৱা বেয়া হৈছে R2A জিনটো বেয়া হৈছিলে জিনটো বেয়া হোৱাৰ কাৰণে বেক্টেৰিয়াটো গ্ৰ'ই কৰিব নোৱাৰা হৈছিলে কিন্তু জিনটো যেতিয়া ভাল হৈ যায় যেতিয়া ৰিকম্বিনেশ্যন বা ৰেকনে যেতিয়া হেল্প কৰে ৰিকম্বিনেশ্যন কৰি পেলাই বা কমপ্লিমেণ্টেশ্যন কৰি পেলাই জিনটো যেতিয়া ভাল হৈ যায় তেতিয়া আকৌ সেই জিনটো ভাল হোৱাৰ কাৰণে তাৰ কেৰেক্টাৰটো আকৌ বদলি যায় সেইটো বেক্টেৰিওফাজটো ধুনীয়াকৈ গ্ৰ' হ'ব পাৰে আই হোপ তোমালোকে এই T4 লকাছৰ যোনটো কনচেপ্ট আছে সেইটো বুজি পালা ছেমাৰ বেঞ্জাৰৰ এক্সপেৰিমেণ্টটো বুজি পালা কাৰণ এনেকুৱাকৈ তোমালোকক ইমান ডিটেইলছত কোনো ভিডিঅ'তে তোমালোকে ইউটিউবত নাপাবা তো আই এম ব্ৰিংিং দিছ আপ
যাতে তোমালোকৰ হেল্প হওক এই কনসেপ্টবিলাক এইটো লেভেলতে বিএসসি লেভেলতে তোমালোকৰ ক্লিয়াৰ হৈ যাওক তেতিয়া তোমালোকৰ বেছি হায়াৰ ষ্টাডিজৰ কাৰণেতো একো টেনশ্যনে নহ'ব দেখোন মই যিমানখিনি কষ্ট পাইছিলোঁ মই বিচাৰোঁ যে তোমালোকে যাতে সেইখিনি কষ্ট ফেচ কৰিব নালাগে সো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং মাই ভিডিঅ' যদি ভাল লাগিছে প্লিজ লাইক এটা কৰিবা ভিডিঅ'টো যদি চেনেলটোলৈ নতুন আহিছা প্লিজ সাবস্ক্ৰাইব টু দা চেনেল আৰু শ্বেয়াৰ কৰিবা তোমাৰ লগৰ সমনীয়াবিলাকৰ লগত যিমান পাৰা কাৰণ তেতিয়া সবৰে ভাল হ'ব তুমি যদি কিবা এটা নলেজ গেইন কৰিছা প্লিজ শ্বেয়াৰ উইথ সামবডি তেতিয়া কি হ'ব তোমাৰ নলেজটো বাঢ়িলে প্লাছ লগৰ কিটাৰো নলেজ বাঢ়িব এতিয়া চোৱা মই এইখিনি যিমানখিনি পঢ়ি আছোঁ যিমানখিনি অলপ চলপ হ'লেও নলেজ গেডাৰ কৰিব পাৰিছোঁ মই এতিয়া নিজকে থাকিলে নহ'ব যে অ'কে আই এম দ্য ওৱান মই চব জানো নো ইউ গেইন সামথিং ইউ পাছ ইট অন আচলতে নেচাৰে তেনেকেই কাম কৰে যিমান তুমি গ্ৰহণ কৰিবা তুমি যিমান লোকক দিবা সিমান নেচাৰে তোমাৰ থ্ৰু দি আৰু তোমাক দিব প্লাছ তুমি আৰু পাছ কৰিবলৈ সক্ষম হ'বা তো এইটো এটা মটো আছে ধুনীয়া এটা মই ক'ৰবাত পঢ়িছিলোঁ এই আইডিয়াটো মই ফ'ল' কৰিবলৈ চাওঁ মোৰ লাইফত মই এপ্লাই কৰিবলৈ চাওঁ তোমালোকেও যদি কিবা কিবি মোৰ পৰা শিকিবলৈ মানে শিকিছা যদি তো তোমালোকে নিজেও কিছুমান বস্তু এপ্লাই কৰিবা তো ইট গিভছ ইউ এ নাইচ ফিলিং ঠিক আছে তো আজি ভিডিঅ'টোত মই ইমান এতিয়া প্ৰবচন দিয়া ষ্টাৰ্ট নকৰোঁ থ্যাংক ইউ সো মাচ ফৰ ৱাচিং মাই ভিডিঅ' মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই বাই